আৰু আমি ভোট গণনাৰ খবৰলৈ যাম কিন্তু তাৰ পূৰ্বে প্ৰাইম টাইম এতিয়াত আজি দিনটো আনে গুৰুত্বপূৰ্ণ খবৰ নিউজ 18 অসম নৰ্থ ইষ্ট দৰ্শকক জনাব বিচাৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন সদৌখন ছাত্ৰ সন্থাই পঞ্চম শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্বলাই দিলে আন্দোলন পুনৰ ক্ষিপ্ৰতৰ কৰি তোলা হুংকাৰ কংগ্ৰেছে বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ক'লে শেহতীয়াকৈ যুগটোৱা স্মাৰক পত্ৰ আৰু 20 লাখ গণস্বাক্ষৰ প্ৰেৰণ কৰিব ৰাষ্ট্ৰপতিলৈ আজিৰে পৰা আকৌ ক্ষিপ্ৰতৰ হ'ব কা বিৰোধী আন্দোলন কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আছুৰ গণহুংকাৰ দবা তাল শংখ বজাই পুনৰ ক্ষিপ্ৰতৰ আন্দোলনৰ হুংকাৰ দিলে আছু নেতৃত্বই আছুত্ৰী সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আন জাতীয় সংগঠনে এই আন্দোলন অব্যাহত ৰাখিছে আৰু কা বাতিল নোহোৱালৈকে নিৰৱচ্ছিন্ন অহিংস সংগ্ৰাম অব্যাহত থাকিব আমি জাতীয় শ্বহীদৰ ত্যাগক অথলে যাব নিদিওঁ কা আন্দোলনৰ শ্বহীদৰ বৰ্ষপূৰ্তিৰ দিনাই গুৱাহাটীৰ হাতীগাঁও হাইস্কুল প্ৰাংগণত আছু আৰু শিল্পী সমাজে আয়োজন কৰে শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানত ভাগ ল'লে বহুজনে কা আন্দোলনত আহত হোৱা লোকো আহিল শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত কা বাতিলৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ বিশেষ অনুষ্ঠান এই অনুষ্ঠানতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জনালে শেহতীয়াকৈ যুগুতোৱা স্মাৰক পত্ৰ আৰু 20 লাখ গণস্বাক্ষৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব দলটোৱে অতি সোনকালে আমি এই 20 লাখ শ্বহীদ সম্বলিত আমি স্মাৰক পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত আমি দাখিল কৰিম আৰু আমি এই আইনখন বাতিল কৰিব লাগে বুলি ইয়াত দাবী জনাইছো কা আন্দোলনৰ কি পৰিস্থিতিত 5 জনক গুলীওৱা হ'ল তাৰ তদন্তৰ দাবী জনোৱাৰ লগতে 5 যুৱকক গুলীচালনা কৰা আৰক্ষী বিষয়াৰ শাস্তিৰ দাবী আৰু শ্বহীদ পৰিয়ালক 20 লাখ টকাকৈ দিয়াৰ দাবীৰে মানৱ অধিকাৰ আয়োগক পত্ৰ প্ৰেৰণৰ কথাও জনালে ৰিপুন বৰাই 2019 ৰ 19 ডিচেম্বৰত আমি হিউমেন ৰাইটছ কমিছনৰ ওচৰত আমি এটা কেছ ফাইল কৰিম আৰু আমাৰ কেছ ফাইলত আমি তিনিটা বস্তু ডিমাণ্ড কৰিছিলোঁ যে এটা হৈছে এটা উচ্চ পৰ্যায়ৰ হাই লেভেল এনকুৱাৰী হ'ব লাগে কি পৰিস্থিতিত ফায়াৰিং হ'ল কি পৰিস্থিতিত এই 5 জন নিৰীহ যুৱকৰ মৃত্যু হ'ল ইপিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন গোলাঘাটৰ আকাশে বতাহে দবা শংখ ঢোল তালৰ কুমকুমনি গোলাঘাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ গণহুংকাৰ জিলাখনত ধাৰাবাহিকভাৱে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কা আন্দোলনৰ 5 গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই উপায়ুক্ত কাৰ্যালয়ৰ পৰা গোলাঘাট নগৰৰ মাজেৰে সমদল বাহিৰ কৰে ছাত্ৰ সন্থাৰ সদস্যসকলে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সোণাৰীটো গণহুংকাৰ কাৰ্যসূচী বিপিচি ছুপাৰ মাৰ্কেটৰ সন্মুখত আছুৰ গণহুংকাৰ আছুৰ আহ্বানত প্ৰতিবাদত ভাগ লয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে জিলাখনৰ বহুকেইটা দল সংগঠনে জনসাধাৰণৰ প্ৰতি এক অভিশাপস্বৰূপে এক আইন জাপি দিছে এই আইনখন আমি প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মুখ্য কৰি অসমৰ যিমান জাতীয় দল সংগঠন আছে অসমৰ যিমান জনগোষ্ঠীয় যিমান সংগঠন আছে সকলো আমি লগ হৈ এই আইনখনৰ বিৰুদ্ধে প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত আমি এক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু প্ৰাইম টাইম 18ত আমি যেহেতু কথা পাতি আছো বিটিসি নিৰ্বাচনৰ শেহতীয়া ফলাফল আমি জনাই থাকিম ষ্টুডিঅত যেহেতু নতুন এগৰাকী অতিথি উপস্থিত হৈছে কিন্তু তাৰ পূৰ্বে লৈছো এটা বিৰতি ওইটেছো বিৰতিৰ পাছত আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি জনাইছিলো ইতিমধ্যে 6টা সমষ্টিৰ যেহেতু ফলাফল আমাৰ হাতলৈ আহিছে তাৰে 5টাত বিপিএফে জয়লাভ কৰিছে চিৰাং সমষ্টিত খাইখুং বসুমতা ইউৰোপে বি সাৰাইগুৰা তেওঁ জয়ী হৈছে আৰু আমি সকলোৱে জানো যে এনডিএবিএছৰ সভাপতি আছিল তেওঁ আৰু জয়ী হোৱাৰ পিছতে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত উপানন্দ শৰ্মা তেওঁ কৈতে আছে এই মুহূৰ্তত মই যাব বিচাৰিছো উপানন্দৰ কাষলৈ চিৰাং সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে বিপিএফৰ প্ৰাৰ্থী খাইখুং বসুমতাৰী ওৰফে বি সাৰাইগুৰা
NDP এছৰ সভাপতি হিচাপে দীৰ্ঘদিন তেওঁ সশস্ত্ৰ সংগ্ৰাম কৰিলে পৰৱৰ্তী সময়ত BTR চুক্তি স্বাক্ষৰ কৰি তেওঁ এই BPF দলত যোগদান কৰিলে এইবাৰ এই নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি ৩ নং চিৰাং সমষ্টিৰ পৰা তেখেতে অৱশেষত জয়লাভ কৰিবলৈ সক্ষম হ'ল শুভেচ্ছা জনাইছোঁ আপোনাক ধন্যবাদ কি ক'ব আজি যি জয়লাভ আজি সেই মেছেজটো দি দিম মই মানে সকলোৱে ৰাইজে বহুত কষ্ট কৰিলে সেই কষ্টৰ ফলত আজি মানে জিতিবলৈ সক্ষম হৈছে তো এইটো কাৰণে থাউজেণ্ড থেংকছ টু মাই পিপল 13 নং চিৰাঙত ভৱিষ্যতত আমি মানে ৰাইজৰ লৈ পেলাই ভাল কাম কৰি যাম আৰু ৰাইজক যেনেকৈ মোক সমৰ্থন কৰিছে নিশ্চয় কিবা নতুন পোহৰ দেখিবলৈ পাব বুলি মই আশাবাদী কি ক'ব এই দীৰ্ঘদিন আপুনি সশস্ত্ৰ সংগ্ৰাম কৰিলে তাৰপিছত ৰাজনৈতিক পথাৰলৈ আহিলে গতিকে এই দীৰ্ঘদিন সংগ্ৰামৰ পিছত ৰাজনৈতিক পথাৰখন আপুনি কি ধৰণে গ্ৰহণ কৰিছে সেইটো হয় বহুত মানুহে কৈছে যে মানে আপুনি অহাৰ লগে লগে বহুত ৰাইজৰ মাজত সোমাব পাৰিছে কিন্তু এইটো একো নহয় যে আমাৰ অলৰেডি আমাৰ ৰিভলিউশ্যনত আমাৰ বেছ আছে বেছ মানে আমাৰ ছাপৰ্টাৰ্ছ বহুত আছে তো সেইখিনিত আমি বুজাই সেইটো আমাৰ ফলোৱাৰ্ছ কৰিব পাৰিছে তো সেইটো জাষ্ট চেঞ্জিং আগত আমাৰ বুলেট আছিল এতিয়া বেলট হৈ গ'ল তো তাৰ মাজত আমাৰ যিবিলাক ষ্ট্ৰেটেজি ষ্ট্ৰেট এণ্ড ফৰৱাৰ্ড যেনেকৈ কাম কৰিব হাতত লৈছে সেইবিলাক বুজাই আমি সেইটো উইনাৰ ৰাস্তাত মানে উইনাৰ পক্ষে আমি ল'বলৈ বাধ্য হৈছে বা হুকুম হৈছে এয়া আছিল NDPSৰ প্ৰাক্তন সভাপতি ধন্যবাদ চৌৰাই গৌৰা আৰু তেখেতে এইবাৰ BPFৰ তৰফৰ পৰা জয়ী হ'বলৈ সক্ষম হ'ল আৰু তেখেতে আশা ৰাখিছে যে তেওঁ আমি কথা যিহেতু হয় আমি কথা পাতি আছো ইতিমধ্যে আৰু শেহতীয়া খবৰ আহিছে মই ষ্টুডিঅ'ত থকা অতিথিৰ কাষলৈ যাম নীলৱ ভট্টাচাৰ্যৰ কাষলৈ যাম তাৰ পূৰ্বে আমাৰ দৰ্শকক জনাব বিচাৰিছো যে আৰু এক ভোটদানৰ যিটো শেষ হৈছে ভোট গণনা 1 নম্বৰ পৰ্বতীয় সমষ্টিত BPFৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ বিজয়ী খবৰ আমাৰ হাতলৈ আহিছে আৰু এতিয়ালৈকে 7টা সমষ্টিৰ কথা আমি কৈছো য'ত 6টাতে BPF এতিয়ালৈকে জয়ী হৈছে মই নীলৱ ভট্টাচাৰ্যৰ কাষলৈ যাব বিচাৰিছো হয় এফালে জাইক্লুং ব্ৰহ্মৰ বসুমতাৰী জয়লাভ কৰিছে আনফালে ডিয়াৰ ফাৰেঙাই জয়লাভ কৰিছে দুইজন একেটা উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল আৰু দুটা ৰাজনৈতিক দলত যোগদান কৰি পেলাই দুইজনে জয়লাভ কৰিছে এতিয়া কথাটো হ'ল আমাৰ ষ্টুডিঅ'ত আমাৰ সৈতে জয়ন্ত দাস ডাঙৰীয়া আছে ৰাজ্যিক বিজেপিৰ উপসভাপতি আৰু লগতে এইখিনিতে মই তেখেতক এটা প্ৰথম যেকেইটা মানে সংখ্যা দিব বিচাৰিছোঁ সেয়া হ'ল কোকৰাঝাৰ মহকুমাৰ 5টাকৈ সমষ্টিৰ যি বৰ্তমানলৈকে যি পৰিণাম সেই তাৰ মতে এতিয়ালৈকে BPFে 3টা আসনত আগবাঢ়ি আছে UPPL আৰু BJPয়ে এটাকৈ আসনত অগ্ৰগতি লাভ কৰিছে BJPৰ সমীক্ষা মতে প্ৰায় 13টা নিশ্চিত আসন আছিল তাৰ মাজত এতিয়ালৈকে 5টা এনেকুৱা আসন আছে য'ত হয়তো BJPয়ে যি ফলাফল এতিয়ালৈকে আহিছে সেয়া আশা কৰা নাছিল আপোনাৰ সন্মুখত যি টেলি আমি দেখিছোঁ সেই টেলি মতে এতিয়া 9টা আসনত BJP অগ্ৰগতি লাভ কৰিছে 13টা আসনতকৈ কিছু পৰিমাণে কম চাওক আমাৰ আচলতে কি যে এইবাৰ যেটো আমাৰ ফলাফল আমি দেখি আছো সেই ফলাফলটো আমাৰ কাৰণে যথেষ্ট যোগাত্মক বিৰাট পজিটিভ আৰু আমি যেটো সেমিফাইনাল বুলি কৈছিল আমাৰ 2021 নিৰ্বাচনৰ আগৰ সেমিফাইনালত আমি সাকসেসফুলি আমি আগবাঢ়িছো আৰু আপোনাক এটা মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো আমি এটা কথাত যে আমাৰ যি BTADৰ 4খন জিলা তাত কোকৰাঝাৰ আৰু চিৰাং এই দুখনতকৈ আমি উদালগুৰি আৰু বাক্সাত আমি অলপ শক্তিশালী স্থিতিত আছিলো কিন্তু অসমৰ আমাৰ যিমানখন জিলা আছে তাৰ ভিতৰত আমাৰ BTADৰ 4খন জিলাত আমাৰ সাংগঠনিক স্থিতি বাকিবিলাকৰ কম্পেৰেটিভলি আমাৰ যথেষ্ট দুৰ্বল আগৰ পৰাই মই যোৱা 4টা বছৰত নন ষ্টপ মই তাৰমানে এই জিলাৰ লগত জড়িত হৈ আছো দলে দায়িত্ব দিছে আৰু 4 বছৰ আগত আমাৰ অৱস্থা একেবাৰে শোচনীয় আছিল মই মানে যেতিয়া সভা কমিটি কৰিব যাওঁ 10 জন 12 জন 15 জন কাৰ্যকৰ্তা একদম মূৰ্খ অৱস্থাত মন মাৰি থকা এই 4 বছৰত কিন্তু সেই জিলাৰ যিখিনি কাৰ্যকৰ্তা যেনে ধৰণৰ কষ্ট কৰি কাৰণ আপোনালোকে জানে যে যোৱাবাৰ গোটেইটা আসনত প্ৰতিদ্বন্দ্বিতা কৰি আমি মাত্ৰ এখন আসন জয় হৈছিলোঁ হয় আৰু এইবাৰ কি হৈছে যে প্ৰত্যেকখন আসনতে আমাৰ প্ৰতিদ্বন্দ্বিতা তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে
পিছ পৰি থাকোঁ বেলেগ কথা, কিন্তু আমি প্ৰত্যেকটো সমষ্টিতে আমাৰ ভোটাৰৰ সংখ্যা বহুত বেছি বাঢ়িছে। 1ৰ পৰা একেবাৰে বৰ্তমানলৈ আমি লিডত আছোঁ 9খন আসন। হয়, 2খন পালেও আপোনালোকৰ কাৰণে সেইটো যোগাৰ নহয়, কিন্তু আমাৰ যি সমগ্ৰ 40টা পৰিষদীয় সমষ্টিৰ আমি 27টাত এটাত আমি ইণ্ডিপেণ্ডেণ্ট আমি ছাপৰ্ট কৰিছোঁ, 26টাত। বাকী সেই 26টাতেই যে আমাৰ যেনে ধৰণৰ মানে ভোটাৰ ৰাইজে আমাক আঁকোৱালি লৈছে, সেইটো আমাৰ এটা যোগাত্মক, আৰু আমি তাৰ পৰা আমি অনুধাৱন কৰিব পাৰোঁ যে স্পষ্ট ৰূপত 2021 য'ত ইতিমধ্যে আমাৰ সংগঠন ভাল, য'ত ইতিমধ্যে আমাৰ প্ৰতিনিধি আছে, হয় MP ৰ ৰূপত হওক, হয় MLA ৰ ৰূপত হওক, য'ত আছেই, ঠিক সেইকাৰণে আমাৰ তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। ওদালগুৰিৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ জয় হৈ আছে বিজেপিৰ প্ৰাৰ্থী দীপক মোৰ, সেই শেহতীয়া খবৰ আমাৰ হাতলৈ আহিছে। হয়, 5 নং চেৰফাং সমষ্টিৰ প্ৰাৰ্থী দীপক মোৰ, বৰ্তমান তেখেত জয়লাভ কৰিছে। আৰু 18,780টা ভোটত। হয়, তেখেতৰ নিকটতম প্ৰতিদ্বন্দ্বী BPF-ৰ প্ৰাৰ্থী আছিল। আৰু এতিয়া বৰ্তমান টেলি যদি আমি চাওঁ তেতিয়াহ'লে আপোনাৰ BPF 6, UPPL 1 আৰু বিজেপি এতিয়ালৈকে অহা নাই যদিও আহিব সোনকালে, এটা স্থানত জয়লাভ কৰিছে। হয়, এতিয়া কথাটো হ'ল যে আপোনাৰ এনেকুৱাকৈ যদি আগবাঢ়ে, আজি প্ৰায় কিছুমান ঠাইত 10 নম্বৰ ৰাউণ্ড সম্পন্ন হৈছে, কিছুমান ঠাইত 7 নম্বৰ 8 নম্বৰ ৰাউণ্ড সম্পন্ন হৈছে, আৰু বেছি সময় নাই, আমি হয়তো ৰাতি 10 বজাৰ ভিতৰত এখন পৰিষ্কাৰ ছবি আমি দেখিব পাম। তেন স্বত্বত প্ৰমোদ বড়োই দুঠাইত প্ৰাৰ্থিত্ব দিছিলে, এঠাইত জিকাটো প্ৰায় নিশ্চিত, আন ঠাইত এতিয়াও কিন্তু সংঘৰ্ষ চলি আছে। তেনে অৱস্থাত এতিয়া যদি চৰকাৰখন হয় তেতিয়াহ'লে প্ৰমোদ বড়োক ছাপোৰ্ট দিব লাগিব, প্ৰমোদ বড়ো আগুৱাই আহিব। কিন্তু বিজেপিৰ এই যে আকৌ কৈছোঁ বিগ ব্ৰাদাৰৰ এটা ৰোল, সেইটো হয়তো কেইটামান আসন বেছি হ'লে সেইটো ৰখাবলৈ বেছি সুবিধা হ'ল হয়। আমি আৰম্ভণিৰ পৰা আমাৰ প্ৰত্যেকজন আমাৰ নেতৃত্বৰ পৰা আমাৰ এটা কথা কৈ অহা হৈছে, আৰু আমাৰ যিমান নিৰ্বাচনী সভা সমিতি হৈছে তাত স্পষ্টভাৱে আমি এটা কথা কৈছোঁ যে এইবাৰ আমি চৰকাৰত থাকিম। বিগ ব্ৰাদাৰ বা সেইটো কথা অহা নাই, আমি চৰকাৰত থাকিম, অৰ্থাৎ বিজেপি অবিহনে চৰকাৰ কোনো কৰিব নোৱাৰে, আৰু সেইটো আমাৰ বৃহৎ প্ৰাপ্তি, তাৰমানে বৃহৎ প্ৰাপ্তি সেইটো। আৰু আমাতকৈ যদি আপোনালোকে এতিয়া অনুভৱ কৰে নেকি যে 26টা নহয় 40টাতে খেলিব লাগিব? নিশ্চিতভাৱে আমি অনুভৱ কৰোঁ, কাৰণ আমি গোটেই এই প্ৰক্ৰিয়াটোত, গোটেই মানে নিৰ্বাচনৰ প্ৰক্ৰিয়াটোত আমি যেতিয়া গ'লোঁ, আমি মানে য'ত প্ৰাৰ্থিত্ব প্ৰদান কৰা তাত যেতিয়া ৰাইজে কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে প্ৰস্তুত আছিলোঁ, আমাৰ কাৰ্যকৰ্তাবিলাক যেতিয়া মানসিকভাৱে একদম এই ককলাবাৰীতে ধৰক আমাৰ প্ৰাৰ্থী দিয়া হোৱা নাই, আমি বহুতকেইটা জেগাত আমি প্ৰাৰ্থী দিয়া নাই, তে আমাৰ সেই প্ৰাৰ্থী নিদিয়াবিলাকতো আমাৰ কাৰ্যকৰ্তাসকলে যেতিয়া ৰাইজে যোগ কৰিছে তেতিয়াই গম পাইছোঁ যে আমাৰ যিটো ৰাজনৈতিক যিটো আমাৰ লক্ষ্য, সেই লক্ষ্যত কিন্তু আমি আজি বিৰাট উৎসাহিত। আমি কথা পাতি থাকিম এই প্ৰসংগত, যিহেতু পুনৰবাৰ এটা বিৰতিৰ সময় হৈছে, গতিকে এটা বিৰতি লৈছোঁ, তাৰপিছত আমাৰ এই পৰ্যালোচনা অব্যাহত থাকিব।